আজি যোৰহাটৰ শিশু ভাৰতী প্ৰি স্কুলত মুকলি কৰা হ'ল RD মটৰ্ছৰ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত এখন শিশু উদ্যান। আজি শিশু উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উল্লেখযোগ্য যে মাৰুতি সুজুকিৰ RD মটৰ্ছে এই বিত্তীয় বৰ্ষত 52টা সপ্তাহত 52খন বিদ্যালয়ত এই শিশু উদ্যানসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰিব। আজি আমি নপামৰ শিশু বাটিকা বুলি যিখন আমাৰ প্ৰি স্কুল আছে, সেই স্কুলখনত আমি RD মটৰ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা এখন শিশু উদ্যান উপহাৰ দিছোঁ। এই শিশু উদ্যানখন আমি দিবলৈ পাই আমি এইটো কাৰণে সুখী হৈছোঁ। ইয়াতে কণ কণ ল'ৰা ছোৱালী যিখিনি প্ৰি স্কুলৰ প্ৰথম তেওঁলোকে পঢ়াশালী আৰম্ভ কৰিছে আৰু স্কুলখনৰ পৰিৱেশটো ইমানে ধুনীয়া। আমি এটা কথা জনাব বিচাৰিছোঁ যে বৰ্তমান কাজিৰঙা আমাৰ লোকসভা সমষ্টিৰ আমাৰ সন্মানীয় কামাখ্যা প্ৰসাদ ডাঙৰীয়াৰ সহধৰ্মিনী কবিতা দাসা বাইদেউৰ এইখন স্কুল তেখেতে প্ৰতিষ্ঠা কৰিছে। খুব ধুনীয়াকৈ সজাইছে স্কুলখন আৰু পৰিৱেশটো দেখি আমি খুব ভাল পাইছোঁ। RD মটৰ চেৰিটেবল ট্ৰাষ্টৰ পৰা 2025-26 বৰ্ষত আমাৰ পুনৰ এই একে লক্ষ্য আছে যে 52টা সপ্তাহত আমি 52খন স্কুলত এনে শিশু উদ্যান আমি মুকলি কৰিম। আমাৰ যোৰহাটত ইতিমধ্যে আমি এইখন 6 নম্বৰ স্কুল আমি মুকলি কৰিছোঁ আৰু 2025-26 বৰ্ষত এতিয়ালৈকে আমি 13খন স্কুল আমি ইনগ্ৰেশ্যন কৰিলোঁ। ইয়াৰ লগতে আমাৰ বাকী কেইখনমান স্কুল আছে, যেনেকৈ আমাৰ মাজুলী আৰু শিৱসাগৰ, গোলাঘাট আমাৰ কেইখনমান স্কুল আমাৰ ইনগ্ৰেশ্যন কৰিবলৈ বাকী আছে। আমাৰ RD মটৰ চেৰিটেবল ট্ৰাষ্টৰ পৰা আমি বিভিন্ন ধৰণৰ সামাজিক কৰ্মৰ দ্বাৰা আমি সমাজৰ লগত থাকিব বিচাৰোঁ। যিকোনো ধৰণৰ ধৰি লওক এখন স্কুলত কোনোবা জেগাত খোৱা পানীৰ অভাৱ আছে, আমি তাত যিমান পাৰোঁ আমি চেষ্টা কৰোঁ যাতে খোৱা পানীৰ আমি সুবিধা কৰিব পাৰোঁ। কোনোবা স্কুলত আমাৰ ডেস্ক বেঞ্চৰ অভাৱ আছে, কোনোবা স্কুলত ধৰি লওক কিছুমান এনেকুৱা ধৰণৰ লেপটপৰ বা আমাৰ ডেস্কটপ কিবা এনেকুৱা অসুবিধা আছে, সেইবিলাকতো আমি কিবা এটা পাৰিলে সহায় কৰোঁ। সমাজৰ লগত থাকি আমি সমাজৰ কাম কৰিব বিচাৰোঁ। আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী বিশাল আগৰৱালা ছাৰ, তেখেত এজন খুব সহজ সৰল মানুহ। তেখেতে ব্যৱসায়িক মুনাফা অৰ্জনটোৱে মূল লক্ষ্য নাৰাখি কেনেকৈ সমাজৰ উৎকৰ্ষ সাধন কৰিব পাৰি সামাজিক কৰ্মৰাজিৰ দ্বাৰা তেখেতে সদায় সেইটো লক্ষ্য কৰি ৰাখে আৰু তেখেতৰ লগত আমি সদায় সহযোগ কৰি আছোঁ। আগন্তুক দিনতো আমি এনেধৰণৰ সামাজিক কৰ্ম কৰি যাম। আজি শিশু উদ্যানখনি মুকলি কৰে RD মটৰ্ছৰ কৰ্মকৰ্তা আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। উল্লেখযোগ্য যে মাৰুতি সুজুকিৰ RD মটৰ্ছৰ এই বিত্তীয় বৰ্ষত 52টা সপ্তাহত 52খন বিদ্যালয়ত এই শিশু উদ্যানসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰিব। শিশুসকলৰ উপযোগী হোৱাকৈ খেলাৰ সা সামগ্ৰীসমূহ প্ৰদান কৰে। শিশুৰ স্বাস্থ্য আৰু সৰ্বাংগীন বিকাশৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা যায়। বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠানটোৰ সৰ্বোচ্চ বৃদ্ধি কৰে। আমি আচলতে তেওঁলোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিদ্যালয়খন 18 চনতে স্থাপিত হৈছিলে। তাৰপিছত আমি পৰ্যায়ক্ৰমে চলাই গৈ আছিলোঁ, কিন্তু তেনেধৰণৰ আমি আজিলৈকে মোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় যিহেতু আমি বেলেগৰ পৰা কোনোদিন আশা কৰা নাছিলোঁ, কিন্তু তেওঁলোকে মোৰ বিদ্যালয়ৰ যি মানে শিক্ষাৰ যিটো কনচেপ্ট বুলি আমি ক'ব পাৰোঁ, যিটো ধাৰণা, তেওঁলোকৰ লগত মই কথা পাতিছিলোঁ এদিন। কথা পাতোঁতে তেওঁলোকে খুব ভাল পালে যে যিহেতু চৰকাৰৰ কিছুমান নতুন নীতি আহিছে যে ইংৰাজীও শিকিব লাগিব, আমি আমাৰ যিটো স্থানীয় ভাষা সেই ভাষা আমি শিকিব লাগিব। কাৰণ মোৰ স্কুলখন যদিও মই ইংলিছ মিডিয়ামত স্থাপন কৰিছোঁ, কিন্তু মোৰ সম্পূৰ্ণৰূপে ইংলিছ মিডিয়াম বুলি মই ক'ব নোৱাৰোঁ। কাৰণ কেলৈ ইয়াত আপোনাৰ অসমীয়া আমাৰ একেলগে ৰাতিপুৱা সময়ত মোৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম নমস্কাৰ দিয়ে, তাৰপিছত গুড মৰ্ণিং বুলি কয়। অসমীয়াত যদি সোমবাৰ মঙলবাৰ ক'ব জানে, তেতিয়াহ'লে ছানডে মানডেও ক'ব জানে। আমি তেনেকুৱা ধৰণৰ যিহেতু ধাৰণা লৈ পেলাই বিদ্যালয়খনৰ কাম কাজ কৰি আছোঁ, গতিকে তেওঁলোক আচলতে আমাৰ এই ধাৰণাত আকৰ্ষিত হৈ পেলাই তেওঁলোকে চিন্তা কৰিলে যে ইয়াতো শিশুসকলৰ তেওঁলোকে যিহেতু বহুত কাম কৰি আছে অসমৰ বিভিন্ন ঠাইত, তেওঁলোকে এনে শিশু উদ্যান তেওঁলোকে সামগ্ৰী প্ৰদান কৰি পেলাই তেওঁলোকেতো মানে তেওঁলোকতো বহুত ডাঙৰেই কাম কৰি আছে। গতিকে তেওঁলোকে আমাকো দিয়াৰ কথা চিন্তা কৰিলে আৰু আজি প্ৰায় 2 মাহমানৰ আগতে তেওঁলোকে দিছিলে। তাৰ মাজতে আমাৰ এটা ডেট আমাৰ লোৱা হৈছিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি সকলোৱে জানো যে এটা দুখৰ বাতৰি আমাৰ গোটেই সমগ্ৰ বিশ্ববাসীক যিটো কঁপাই তুলিলে, জোকাৰি থৈ গ'ল। আজি যদিও আমি অনুষ্ঠিত কৰিছোঁ এই অনুষ্ঠানটো, কিন্তু আমি সেই আগৰ দিনটোত আমি যি ধৰণে উৎসাহিত হৈ পেলাই অনুষ্ঠিত কৰিম বুলি ভাবিছিলোঁ, আজি সেই ধৰণে কৰিব পৰা নাই। আচলতে মনো
মনো যোৱা নাই কৰিবলৈ এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ এতিয়া আমাৰ মন যোৱা নাই কিন্তু যিহেতু কিছুমান কাম আমি কৰি যাবই লাগিব যিহেতু উদ্বোধন কৰিলে আৰু এইখিনি দিয়াৰ পৰা ল'ৰা ছোৱালীখিনি সদায় সুধি থাকে আমি কেতিয়া খেলিম কিছুমান নিয়ম নীতিৰে যাব লাগিব উদ্বোধন কৰিব লাগিব সেইকাৰণে আমি এনে অনুষ্টুপীয়াকৈ অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ আৰু অনুষ্ঠানটো অনুষ্ঠিত কৰি পেলাই আজি উদ্বোধনখন তেওঁলোকৰ জৰিয়তে আমি আৰু আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তিসকলে আমাৰ লগত সহযোগ কৰিছে প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনীষ ঠাকুৰ ডাঙৰীয়া আমাৰ লগত আছে গাঁও প্ৰধান আছে আৰু পঞ্চায়তৰ সভাপতি আছে আদিকে ধৰি পেলাই আৰু আমি এজন গাঁৱৰ বিশিষ্ট ব্যক্তি এই সমাজৰ কাৰণে এই গাঁওখনৰ কাৰণে যোৰহাট জিলাৰ কাৰণে কাম কৰি থকা বয়সস্থ এজন ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ তেওঁক আজি আমি সম্বৰ্ধনা জনাম তেনেকৈ সৰু থুলমূলীয়া কাৰ্যসূচী আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ ধন্যবাদ যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট নিউজ নাও 24/7